আপোনালোকক নমস্কাৰ। আজি আপোনালোকক মাতাৰ উদ্দেশ্য হল, আপোনালোকে জানে 2022 চনৰ পৰা মই কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আহিছো। তো যোৱা কেইমাহ আগত এইটো আপোনালোকে গম পাইছে, আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰিপুন বৰা ছাৰ তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। কিন্তু এই পদত্যাগ কৰাৰ পিছত 3 মাহ 4 মাহ লাগি গৈছে এজন ষ্টেট প্ৰেসিডেন্ট ওলোৱাৰ কাৰণে। তার মানে কি? তার মানে তৃণমূল কংগ্রেসের প্রতি মানুহৰ ভরসা নাই। ভাল ভাল ফিগার অসমত আছে, তবু তৃণমূল কংগ্রেসত নাহে। ৰিপুন বৰা ছাৰ আগতে গম পাইছে যে এইটোৰ ভবিষ্যৎ নাই, অসমৰ ৰাইজে এই দলক কেতিয়াও মানি নলয়। কাৰণ নট অনলি মানে অল মানে অসমৰ বঙালীবিলাকেও তৃণমূল কংগ্রেস ভাল নাপায়। কিছু বঙালীক মই আনিছিলো, সিহঁতে মোক এডভাইস দিছে, দাদা এই দলটো ত্যাগ কৰক, এই দল ত্যাগ কৰিলে আপোনাৰ ভাল হ'ব। মই ভাবিছো যে যেহেতু মই মানে ৰাইজৰ কাৰণে কাম কৰিবলৈ মোৰ ইচ্ছা, তাহলে এই দলত থাকি মই ৰাইজৰ কাৰণে কোনো কাম কৰিব নোৱাৰিম। আৰু এই 2026 কিয় 20 বছৰৰ ভিতৰতো এটা এমএলএ সিট নাপাব টিএমসি। এটা পঞ্চায়ত খেলি দেখাওক, পঞ্চায়তো জিকিব নোৱাৰিব। মই মোটামুটি গোটেই অসম সাৰ্ভে কৰিছো, টিএমসিৰ প্ৰতি মানুহৰ কোনো ধৰণৰ কোনো আশা ভৰসা নাই। তো গতিকে মই বহুত চিন্তাধাৰা কৰি মোৰ লগত যে মানুহবিলাক আছে, হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান, সকলোৱে মোক এডভাইস দিছে, দাদা এইটো ইমিডিয়েট দল ত্যাগ কৰক। মই দল ত্যাগ কৰিম, আজি কৰিবলৈ আপোনালোকক মাতিছো। আৰু যিটো দলৰ ভৱিষ্যৎ নাই সেইটো দল দি মই ৰাইজৰ কাম কৰিব নোৱাৰিম। হয়, এইটোতো অৱশ্যই, যেহেতু দুইবাৰ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে এমএলএ ইলেকশ্যনত কণ্টেষ্ট কৰিছিলো আৰু কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছৰ যেটো দায়িত্ব অৰ্পণ কৰি বহুত ভাল পাইছিলো, কাৰণ ৰাইজে মানে বহুত মোক মৰম কৰিছিল। আৰু যোৱা এমপি ইলেকশ্যনত অসমৰ 4টা সমষ্টিৰ ভিতৰত কোকৰাঝাৰত বেছি ভোট পাইছে। আৰু তাৰ ভিতৰত আমাৰ সমষ্টিৰ আমাৰ এৰিয়াৰ মানুহ এইটো অকল তৃণমূল কংগ্ৰেছ নহয়, মোক চাই ভোট দিছে। আকৌ মাতিম, এইটো দলত আহিছো। মই তেতিয়া ৰাইজক লৈ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে লৈ মই যোগদান কৰিম। মোৰ কাৰণে মানুহ আছে। মেটাৰটো বেলেগ। অসমত একচুৱেলি উপযুক্ত ফিগাৰ আছিল ৰিপুন বৰা, এইটো ক'বই লাগিব। যিয়ে ভাল নাপায় তেওঁ ক'ব লাগিব, অকলে হলেও ক'ব লাগিব ৰিপুন বৰা ফিগাৰ এটা। আৰু বাকী যে আপোনাৰ ৰমেন বৰঠাকুৰ, এই ৰমেন বৰঠাকুৰক যে দায়িত্ব দিছে, মই ভাবো ৰমেন বৰঠাকুৰ ষ্টেট চলাব নোৱাৰিব। বাকী সুস্মিতা দেৱ হেণ্ডেলিং কৰি আছে। সুস্মিতা দেৱতো মই কম আনফিট, কাৰণ অসমত থাকি অসমীয়া ভাষাটো নাজানে, তাই কেনেকৈ অসমত প্ৰচাৰ কৰিব। আৰু এটা আছে কি দালাল আহমেদ, দুলু আহমেদ। দুলু আহমেদ হল দল ত্যাগী। এই 3জনে ষ্টেটটো চলাই আছে, 3জনক কোনো ভাল নাপায়। এইবিলাক হল বেলেগ দলৰ পৰা মানে আহিছে, এইবিলাক স্ক্ৰেপ। মোৰ এনালাইচিছত এইবিলাক স্ক্ৰেপ, আৰু স্ক্ৰেপ য'ত থাকে ডেংগু মশা তাতেই সৃষ্টি হয়। মই এই অঞ্চলত মই সেইকাৰণে নাথাকো আর কি। মানে প্রেসিডেন্টের দায়িত্ব বহন করে আছো, কোনো ধরনের কোনো ইনস্ট্রাকশন নাই, উপরের পৰা কোনো হেৰি নাই যে বিটিসি ইলেকশন খেলিব না নাই। আসলে বিটিসি ইলেকশন খেলি লাভ নাই। যদিও খেলে আপোনালোকে এইটো মনত ৰাখিব, কোনো না কোনো দলক ক্ষতি কৰাৰ কাৰণে খেলিব, ভোট কাটাৰ কাৰণে খেলিব। এটা ক্যান্ডিডেট জিকিব নোৱাৰিব। মই উত্তম কুমাৰ তালুকদাৰ জিলা সভাপতি আছিলো, এতিয়া আপোনালোকৰ সন্মুখত পদত্যাগ কৰিম, কোকৰাঝাৰ জিলা সভাপতি। আৰু মোৰ ঘৰ শ্ৰীৰামপুৰ। তো আৰু মানে মানুহৰ মানে বহুত বেয়া অৱস্থা হৈছে। মমতা বেনাৰ্জী এজন সুদক্ষ নেত্ৰী, এইটো ক'ব লাগিব। কিন্তু এই মমতা বেনাৰ্জীৰ নিচিনা এজন নেত্ৰীয়ে মহাকুম্ভক মৃতকুম্ভ বুলি কৈছে। গতিকে আজি এইটো ধৰ্মৰ কথা কৈছে, কালি বেলেগ ধৰ্মৰ কথা ক'ব। আমি কাৰো ওচৰত যাব নোৱাৰো। আমাৰ এই মানে হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান যি হোক, দাদা মই টিএমসি নকৰো, টিএমসিৰ নেত্ৰীৰ মানে যেটো ভাষা জ্ঞান বা ধৰ্মলৈ যেটো প্ৰচাৰ কৰে, আজি কৰি আছে সনাতন ধৰ্মলৈ, কালি কৰিব মুছলিম ধৰ্মলৈ, পৰশুদিন কৰিব খ্ৰীষ্টান ধৰ্মলৈ। গতিকে এইটো দল নকৰাই ভাল আছিল। মই আজি দল ত্যাগ কৰাৰ লগে লগে এই অফিচৰ হিসাব নিকাশ, কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছ অফিচৰ হিসাব নিকাশ কমপ্লিট কৰি মই আজিৰ পৰা মানে জিলা সভাপতি পদ তথা প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিলো, আৰু এই কাৰ্যালয়টো আজি বন্ধ কৰি দিলো।